বিধানসভাৰ মাননীয় অধ্যক্ষ মহোদয় শ্ৰীযুত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া দেৱৰ উপস্থিতিত যি আমাৰ আধাৰশিলা স্থাপন কৰাৰ কথা আছিলে ইতিমধ্যে যেহেতু শুক্ৰবাৰে আমি আধাৰশিলাখিনি মানে মুকলি কৰাৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণ হৈছিলে লগতে যি ফলকসমূহ আমি মোতায়ন কৰিছিলোঁ সেই ফলকসমূহ আজি ৰাতি দুৰ্বৃত্তই মানে গোটেইখিনি ভাঙি চুৰমাৰ কৰিছে যেনে বুদ্ৰাত আমাৰ দুৰ্বৃত্তই একেবাৰে চুৰমাৰ কৰিছে আপোনালোকে দেখিয়ে পাব তাত লগতে তাত আমাৰ ভেৰগাঁও আৰক্ষী অধ্যক্ষ উপস্থিত হৈছেহি লগতে আমাৰ ভেৰগাঁও থানাৰ অকম কিছু দূৰত তাৰেও ফলকখন তেওঁলোকে দুৰ্বৃত্তই একেবাৰে ভাঙি চূৰ্ণ বিচূৰ্ণ কৰি পেলাইছে ইয়াক লৈ বহুত আমি দুখিত হৈছোঁ কিয়নো এনেকুৱা ধৰণৰ কাম কৰিলে বেয়া লাগে কাৰণ আজি আমাৰ কৰিছে কালি কাৰোবাৰ কৰিব হেতুটো হ'ব নালাগে আজি উন্নয়ন কৰিছে আমাৰেই হৈছে উন্নয়ন ইয়াক লৈ বহুত দুখিত হৈছোঁ আৰু নিজকে মানে শংকাবোধ কৰিছোঁ ইমান দুখ লাগিছে আৰু যি নেকি আমি উলহ মাললৈ কালি আমি গোটেইকেইটা আমাৰ ভেৰগাঁও পৰিষদীয় সমষ্টিত 5টাকৈ আমাৰ আধাৰশিলা স্থাপন কৰা হৈছিলে অহাকালি আমি মুকলি অনুষ্ঠান আছিলে স্পিকাৰ ছাৰ আহিব হেতুক লৈ আমি উলাহ মালহৰে তথা আমাৰ কাৰ্যকৰ্তা যি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি কাৰ্যকৰ্তা সকলোৱে আমি উলাহ মালহৰে মানে আঁকোৱালি লোৱাৰ কাৰণে আৰু আমি উৎসাহিত হৈ আছিলোঁ যি দুৰ্বৃত্তৰ মানে নিকৃষ্ট কৰ্মই মানে সঁচাকৈ মানে আমাক লজ্জিত কৰিছে আৰু যিসকল দুৰ্বৃত্তই এই এনেকুৱা ধৰণৰ কৰ্ম কৰিছে তাক মাননীয় জিলা আৰক্ষী অধ্যক্ষ মহোদয়ে তেওঁলোকক কৰেক্ট কৰি উচিত শাস্তি দিয়ে যেন তাৰে ভেৰগাঁও বাসিন্দা হিচাপে আজি সবতকৈ ক'ব গ'লে মানে এণ্টাৰ BTCত আজি আমাৰ এই ভেৰগাঁও LAC হিচাপে আমি সবতকৈ বেছি মানে কাম কৰাটো দেখা পাইছোঁ আমাৰ বিজেপিৰ যোনটো আমাৰ অধ্যক্ষ আছে মাননীয় বিশ্বজিৎ দৈমাৰী তেখেতে বহুত কাম কৰিছে আৰু এই 5টা নতুনকৈ আধাৰশিলা কৰিবৰ কাৰণে তেখেতে নিজে হেৰি আছিল তো কিন্তু অহাকালি শুক্ৰবাৰ আৰু এই শুক্ৰবাৰে যোনটো হ'ব লগা আছিল তাতে এই দুটাকৈ মানে যোনটো সাইনবোৰ্ড দুৰ্বৃত্তই ভাঙিছে সেইটো বহুত দুখ লগা কথা আৰু যেহেতু আমাৰ ইয়াতে উপস্থিত আছিল ভেৰগাঁৱৰ OC তেখেতো তদন্ত কৰি আছে কোনে কৰিছে কোনে কৰা নাই তেওঁ নিজে ৰিপৰ্টটো লৈ আছে আৰু OCও ক'লে যে আমি সোনকালে তদন্ত কৰি যি পাওঁ নাপাওঁ সেইটো আমি দুখিক মানে তদন্ত কৰি বিধানসভাৰ মাননীয় অধ্যক্ষ মহোদয় শ্ৰীযুত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া দেৱৰ উপস্থিতিত যি আমাৰ আধাৰশিলা স্থাপন কৰাৰ কথা আছিলে ইতিমধ্যে যেহেতু শুক্ৰবাৰে আমি আধাৰশিলাখিনি মানে মুকলি কৰাৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণ হৈছিলে লগতে যি ফলকসমূহ আমি মোতায়ন কৰিছিলোঁ সেই ফলকসমূহ আজি ৰাতি দুৰ্বৃত্তই মানে গোটেইখিনি ভাঙি চুৰমাৰ কৰিছে যেনে বুদ্ৰাত আমাৰ দুৰ্বৃত্তই একেবাৰে চুৰমাৰ কৰিছে আপোনালোকে দেখিয়ে পাব তাত লগতে তাত আমাৰ ভেৰগাঁও আৰক্ষী অধ্যক্ষ উপস্থিত হৈছেহি লগতে আমাৰ ভেৰগাঁও থানাৰ অকম কিছু দূৰত তাৰেও ফলকখন তেওঁলোকে দুৰ্বৃত্তই একেবাৰে ভাঙি চূৰ্ণ বিচূৰ্ণ কৰি পেলাইছে ইয়াক লৈ বহুত আমি দুখিত হৈছোঁ কিয়নো এনেকুৱা ধৰণৰ কাম কৰিলে বেয়া লাগে কাৰণ আজি আমাৰ কৰিছে কালি কাৰোবাৰ কৰিব হেতুটো হ'ব নালাগে আজি উন্নয়ন কৰিছে আমাৰেই হৈছে উন্নয়ন ইয়াক লৈ বহুত দুখিত হৈছোঁ আৰু নিজকে মানে শংকাবোধ কৰিছোঁ ইমান দুখ লাগিছে আৰু যি নেকি আমি উলহ মাললৈ কালি আমি গোটেইকেইটা আমাৰ ভেৰগাঁও পৰিষদীয় সমষ্টিত 5টাকৈ আমাৰ আধাৰশিলা স্থাপন কৰা হৈছিলে অহাকালি আমি মুকলি অনুষ্ঠান আছিলে স্পিকাৰ ছাৰ আহিব হেতুক লৈ আমি উলাহ মালহৰে তথা আমাৰ কাৰ্যকৰ্তা যি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি কাৰ্যকৰ্তা সকলোৱে আমি উলাহ মালহৰে মানে আঁকোৱালি লোৱাৰ কাৰণে আৰু আমি উৎসাহিত হৈ আছিলোঁ যি দুৰ্বৃত্তৰ মানে নিকৃষ্ট কৰ্মই মানে সঁচাকৈ মানে আমাক লজ্জিত কৰিছে আৰু যিসকল দুৰ্বৃত্তই এই এনেকুৱা ধৰণৰ কৰ্ম কৰিছে তাক মাননীয় জিলা আৰক্ষী অধ্যক্ষ মহোদয়ে তেওঁলোকক কৰেক্ট কৰি উচিত শাস্তি দিয়ে যেন তাৰে ভেৰগাঁও বাসিন্দা হিচাপে আজি সবতকৈ ক'ব গ'লে মানে এণ্টাৰ BTCত আজি আমাৰ এই ভেৰগাঁও LAC হিচাপে আমি সবতকৈ বেছি মানে কাম কৰাটো দেখা পাইছোঁ আমাৰ বিজেপিৰ যোনটো আমাৰ অধ্যক্ষ আছে মাননীয় বিশ্বজিৎ দৈমাৰী তেখেতে বহুত কাম কৰিছে আৰু এই 5টা নতুনকৈ আধাৰশিলা কৰিবৰ কাৰণে তেখেতে নিজে হেৰি আছিল তো কিন্তু অহাকালি শুক্ৰবাৰ আৰু এই শুক্ৰবাৰে যোনটো হ'ব লগা আছিল তাতে এই দুটাকৈ মানে যোনটো সাইনবোৰ্ড দুৰ্বৃত্তই ভাঙিছে সেইটো বহুত দুখ লগা কথা আৰু যেহেতু আমাৰ ইয়াতে উপস্থিত আছিল ভেৰগাঁৱৰ OC তেখেতো তদন্ত কৰি আছে কোনে কৰিছে কোনে কৰা নাই তেওঁ নিজে ৰিপৰ্টটো লৈ আছে আৰু OCও ক'লে যে আমি সোনকালে তদন্ত কৰি